নমস্কাৰ মই বাবলু সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ সো ভাইমন দা সকলোৱে শুনিছে এখন অসমীয়া ফিল্ম হয় যেহেতু মই ইবাৰে ফাৰ্ষ্ট মানে 2025 চনৰ ভিতৰত ফাৰ্ষ্ট ফিল্মখন চাব গৈছোঁ আগতে যেহেতু ফিল্ম আহিছে বাৰু অসমীয়া ফিল্ম সো এইখনে ফাৰ্ষ্ট গৈছোঁ আৰু মই চাবৰ কাৰণে ফাৰ্ষ্ট টাইম গৈছোঁ এই ফিল্মখন ভাইমন দা সো এখন বহুত ধুনীয়া ফিল্ম হয় সো আপোনালোকে যদি চোৱা নাই এবাৰ চাই আহিব ভাল পাব আৰু মই আৰু মোৰ বন্ধুৰ সৈতে গৈছোঁ ফিল্মখন চাবৰ কাৰণে যোৱাকালি গৈছোঁ যেহেতু 1 তাৰিখ হয় আগৰ পৰা যেহেতু টিকেট পোৱাই নাই সো যোৱাকালি মই টিকেট পালোঁ টিকেট পোৱাৰ কাৰণে গ'লোঁ হাউচ ফুল হাউচ একদম পুৰা ফুল হৈ আছে সো টিকেট পাব নাই বৰ্তমানলৈকে পোৱাৰ আশাই নাই ইমান সো হয়তো ইয়াত বুলি নহয় সকলো জায়গাতে টিকেট ফুলে হৈ আছে সো যদি আপোনালোকে চোৱা নাই এবাৰ চাব বহুত ভাল হৈছে মুনিন বৰুৱা ছাৰৰ ভিত্তিত বনোৱা গৈছে মুনিন বৰুৱা ছাৰ কেনেকৈ এই চিনেমা জগতত আহিলে সৰুৰ পৰা কি কৰিছিলে কি কৰা নাই সকলোখিনি দেখুৱাইছিলে কাক লগ পাইছিলে কেনেকৈ চিনেমা আৰম্ভ কৰিলে সকলোখিনি আপোনালোকে দেখা পাব তাৰে এটা ক্লিপ এটা আছে যে জুবিন দাক কেনেকৈ লগ পালে জুবিন দাৰ লগত কি ঘটনা ঘটিছিলে তাৰ সেই ক্লিপটো এটা ৰাখি থৈ দিয়া আছে জুবিন দা যেনেকৈ জুবিন দা ফাৰ্ষ্ট টাইম ফিল্মখনত আহাৰ ইণ্টিটো চাওক কি ধুনীয়া এটা ইণ্টি মাৰিছে একদম বহুত ধুনীয়া লাগিছে মানে কি জুবিন দা নাহে তাত মানে জুবিন দাৰ ৰূপত বেলেগ এজন অচিনাকি এজন মানুহজনৰ নামটো পাহৰি গ'লোঁ তেওঁ বহুত ধুনীয়া অভিনয় কৰিছে জুবিন দাৰ দৰে অভিনয় কৰিছে সো চাওক এবাৰ ভিডিঅ'টো আৰু নাভাবিব আৰু ভিডিঅ'টো ভিউ কাৰণে বনাইছোঁ বুলি যদি আপোনালোকে চাইছে ফিল্মখন নাচালেও হ'ব যদি আপোনালোকে ফিল্মখন চোৱা নাই তেনেহ'লে এই ক্লিপটো চাওক আৰু মই বিচাৰোঁ যে ফিল্মখন যাই আপোনালোকে এবাৰ চাই আহক ভাল পাব আপোনালোকে চাই তেনেহ'লে চাওক এই ক্লিপটো শুই থাকিবলৈ দিয়ক আমি তেনেকুৱা কৈ গাড়ীখন উঠাই কামখিনি কৰি দিম ইয়াত চিম্পুলটো ভাল কাম আৰু হয় গাড়ী উঠা উঠাইছিলে বোকাবিলাক চাবি দেই কিয় তহঁতে মোক কি একেবাৰে ওপৰলৈ পঠাই দিব খুজিছিল নেকি এতিয়া যাব হোৱা নাই ধেৰ কাম কৰিবলৈ আছে নহয় মানে গ'ল ভেদহে ক'লে বোলে গাড়ীখন একেবাৰে গোন্ধাই গৈছে আৰু গাড়ীখন তোমাৰ মান ধোৱাও নাছিল দেখোন ভোক লাগিছে বে পুৰিকে খাই গ'ল গলি যদি নিজে তোমাক ভাইমন দাই মাতি পঠোৱা বুলি কৈছিলে গ'লানে আজি কি বাৰ শুক্ৰবাৰ মোক পৰহি মাতিছিলে হেল্ল' ভাইমন দা মই জুবিন অঁ কিহে তুমিচোন পৰহি আহিম বুলি কৈছিলা খবৰে নাই যে তোমাৰ নহয় মানে ভাইমন দা মোৰো চিনেমাখনৰ কাম চলি আছে যে তাৰে মিউজিক কৰা লোকেশ্যন চাবলৈ যোৱা এইবোৰ কামটো লাগি আছো নহয় তো সময়টো মিলাব পৰা নাই অঁ ঠিক আছে বাৰু কিন্তু তুমি মোক কেতিয়ালৈ সময় দিম বুলি ভাবিছা আজিয়ে লগ পাওঁ আজি মই ঘৰতে আছোঁ আহিব পাৰা কেতিয়া আহিবা এতিয়া 10:30 মান আহিছে 12টা মানত যাওঁ ঠিক আছে আহিবা মঞ্জুলা এই জুবিন আহিম বুলি কৈছে দুপৰীয়া কিবা দুটামান ৰান্ধি ল'বাচোন কিবা কৰি আছে তুমি মোক এটা কথা কোৱাচোন তুমি যে মোৰ ইয়ালৈ আহিম বুলি কৈছিলা সেইটো দিনৰ 12 বজাৰ কথা কৈছিলা নে ৰাতিৰ নহয় মানে মই ৰাতিৰ কথা কৈছোঁ আপুনিতো চিনেমা কামত লাগিয়ে থাকিব ভাবিলোঁ এইটো সময়ত আহিলে আপোনাৰো কথা পাতিবলৈ ভাল হ'ব এনেকুৱা সময়ত মই কাম নকৰোঁ শুই থাকোঁ নহয় মানে মোৰ চিনেমাখনৰ ইটো সিটো ঢেৰ কাম ওলাইছে নহয় তাতে সব কাম অকলে কৰিব লগা হৈছে যে
তাকে মই আজি গোটেই দিনটো তোমালৈ ৰৈ ৰৈ এটা কথা ভাবিলোঁ বুজিছা তোমাৰ কাম কৰা সময় আৰু মোৰ কাম কৰা সময় সম্পূৰ্ণ বেলেগ গতিকে সময়ৰ কাম যদি আমি সময়ত একেলগে কৰিবই নোৱাৰোঁ তেন্তে সেইটো নকৰাই ভাল তুমি মোৰ চিনেমাখন কৰিব নালাগে দিয়া তোমাৰখনকে ভালকৈ কৰা হ'ব দিয়ক ভাইমন্দা কিবা থাকিলে মোক ক'ব গাব লগা কিবা থাকিলে মই বাৰু মিলাই ল'ম এতিয়া গান দুটামান আছে গাই দিম বৌ শুলে চাগে খবৰ লোৱাবলৈ গ'ল